নমস্কাৰ ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই নীলাক্ষী চান্দেলীয়। লখিমপুৰ জিলাৰ লালুকত এটা অগ্নি নিৰ্বাপক বাহিনীৰ কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণৰ বাবে লালুকবাসীয়ে দাবী জনাইছে। জিলা সদৰৰ পৰা ২৫ কিলোমিটাৰ নিলকৰ লালুকত অগ্নিকাণ্ড সংঘটিত হলে জিলাৰ সদৰ নাইবাত বিহপুৰীয়াৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি উপস্থিত হওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। পূৰ্বতে লালুকত তেনে বহু ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত লালুকবাসীয়ে অগ্নি নিৰ্বাপক বাহিনীৰ এটা কেন্দ্ৰ লালুকত স্থাপন কৰিবলৈ বহু দিনৰে পৰা দাবী জনাই আহিছে। শেহতীয়াকৈ বিষয়টোক পুনৰ গুৰুত্ব দি লালুকবাসীয়ে লখিমপুৰ জিলা প্ৰশাসনক অগ্নি নিৰ্বাপক বাহিনীৰ এটা কেন্দ্ৰ লালুকত স্থাপন কৰিবলৈ দাবী জনাইছে। ইপিনে দুৰ্গা পূজাৰ মহা অষ্টমীৰ আনন্দ উল্লাসৰ মাজতে লালুক দৈনিক বজাৰৰ পথৰ কাষত থকা অস্থায়ী শাক-পাচলিৰ দোকানত জুইৰ সূত্ৰপাত হৈ নিশা নিমিষতে ৫খনকৈ দোকান ভস্মীভূত হয়। ঘটনাৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় যদিও তাৰ পূৰ্বেই স্থানীয় ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ১৯৪৫ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনিত অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহৰ আজি পহিলা দিনা বৃক্ষৰোপণ, পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ পিছতে বিদ্যালয়খনিৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত চেনিৰঞ্জন দত্তৰ আবক্ষ মূৰ্তি উন্মোচন কৰা হয়। দুপৰীয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ হৃদয়ৰ বতৰা শীৰ্ষক এটি অনুষ্ঠানো অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি কাইলৈ পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা আৰু দুপৰীয়া অনুষ্ঠিত হ'ব লগা মুকলি সভাত লেখক ময়ূৰ বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। নিশাৰ ভাগলৈ বিদ্যালয়খনৰ প্ৰয়াত শিক্ষাৰ্থীসকলৰ সোঁৱৰণত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। বিদ্যালয়খনৰ এই প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ যোৱা ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত ৰাজ্যবাসী শোকাহত হৈ থকাৰ বাবে পিছুৱাই দি আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ঢকুৱাখনা বজাৰ ব্যৱসায়ী সন্থাৰ সৌজন্যত অহা ৮ অক্টোবৰত ঢকুৱাখনাৰ দৈনিক বজাৰত ১৫ সংখ্যক বছৰেকীয়া সবাহ আৰু ভাওনা উৎসৱৰ আয়োজন কৰিছে। এদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত শিল্পী কমলা গগৈয়ে নাম পৰিৱেশন কৰিব। অনুষ্ঠানত প্ৰদৰ্শিত হ'ব লগা ভাওনাখনি ঢকুৱাখনা নাট্য বিদ্যালয়ৰ শিশু শিল্পীসকলে পৰিৱেশন কৰিব। লখিমপুৰ জিলাৰ ঘিলামৰাৰ বাটমাৰীৰ কঢ়া নদীৰ কহুৱা বননিত অহা ১২ অক্টোবৰত কঢ়া পাৰৰ মালিতা শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত হ'ব। চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক যোগানন্দ গগৈয়ে উদ্বোধন কৰিব লগা অনুষ্ঠানটিত কঢ়া পাৰৰ মালিতা নামৰ কাব্যালোচনীখন উন্মোচন কৰিব কবি সাহিত্যিক ভৱেশ মাৰাঙে। তাৰ পিছতে জয়চন্দ্ৰ হাজৰিকাৰ সঞ্চালনাত আমন্ত্ৰিত আৰু স্থানীয় কবিসকলে কবিতা পাঠ কৰিব। অসম চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ শিল্পী পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ লগতে ইতিমধ্যে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱাত প্ৰয়াত শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়ালবৰ্গলৈও বিশেষ পৰিয়াল পেঞ্চন প্ৰদান কৰি আহিছে। অসম চৰকাৰৰ ১৯৮৭ চনৰ শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়াল পেঞ্চন সংশোধিত নিয়মাৱলীৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে ৰাজ্যখনৰ শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্ৰমাণ পত্ৰসহ আবেদন আহ্বান কৰা হৈছে। আবেদন দাখিল কৰাৰ অন্তিম দিন ১০ অক্টোবৰ। আমাৰ শ্ৰোতাসকলক জনাওঁ যে লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।